ৰিণিকী ভূঞাৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুঁজ কৰি অসম ৰক্ষা কৰিছিল। এতিয়া অসম ৰক্ষা কৰিবলৈ হলে দেশতকৈ মামিক ডাঙৰ কৰিব নোৱাৰে বুলি ৰাইজলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ ৰাজীৱ ভৱনৰ সন্মুখত দেশতকৈ মামি ডাঙৰ নহয় শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ সুবাদত পত্নীয়ে পৰ্বতসম সম্পত্তি আহৰণ কৰা বুলি উল্লেখ কৰি পত্নীৰ নামত থকা সম্পত্তিৰ বিভিন্ন ছবি প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ কৰ্মীসকলে। প্ৰতিবাদস্থলীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। এইটো অল অসম ভিত্তিত হৈছে আৰু আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ ইতিমধ্যে অসমৰ যিমান ঠাইত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ অবৈধ সম্পত্তিৰ পাহাৰ গঢ়িছে সেই সকলোখিনিৰ আগত তেওঁলোকে ধৰ্ণা দি আছে আৰু সেই মৰ্মে আজি প্ৰত্যেকখন জিলাতো আমি ধৰ্ণা দিছোঁ। আজি হেমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে বিশেষকৈ তেওঁৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ নেতৃত্বত যিখিনি অবৈধভাৱে সম্পত্তি গঢ়ি উঠি আছে, আজি চাহ বাগানৰ পৰা আৰম্ভ কৰি নিউজ চেনেল, ৰিচৰ্ট, আজি সকলোতে ইণ্টাৰনেশ্যনেল স্কুল, আজি সকলোতে যেনেকৈ অবৈধভাৱে মাটি ক্ৰয় কৰিছে, তেওঁলোকে সম্পত্তি কৰিছে, আমি তাৰ উচিত এটা তদন্ত বিচাৰিছোঁ যে তেওঁলোকে ইমান কম সময়ত ইমানখিনি সম্পত্তি কেনেকৈ আহৰণ কৰিলে। এই ক্ষেত্ৰত আইনৰ সেইটো আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা তেওঁলোকে নেতৃত্বই এইটো বিবেচনা কৰিব। যেনেকৈ নহওক মুঠতে আজি আমাৰ এটাই কথা যে এইখিনি সম্পত্তি কেনেকৈ আহিল, ইমান কম সময়ত ইমান পাহাৰ সদৃশ সম্পত্তি কেনেকৈ গঢ়ি উঠালে তাৰ এটা ক্লিয়াৰ এটা পিকচাৰ আমাক লাগে। এতিয়া ৰাইজক এটা কথাই ক'ব বিচাৰোঁ যে আজি আমাৰ যিটো আপোনালোকে শ্লোগান দেখিছে, দেশতকৈ মামি ডাঙৰ নহয়, আৰু এই শ্লোগান এটা সময়ত দিছিল দেশতকৈ মোমাই ডাঙৰ নহয়, যি সময়ত অসমত আক্ৰমণ হৈছিল আৰু হয়তো সেই সময়ত যিখিনি সেই শ্লোগানটো দি যিখিনি কাম আমাৰ লাচিত বৰফুকন ডাঙৰীয়াই কৰিছিল সেইখিনি নকৰিলে হয়তো আজি এই অসম নাথাকিলে হয়। ঠিক একেদৰে আজি একেটা পৰিস্থিতি হৈছে। আমি এই শ্লোগান লৈ এই শ্লোগান যদি এনেকৈ কাৰ্যকাৰী কৰিব নোৱাৰোঁ আইনগতভাৱে, তেনেহ'লে হয়তো ভৱিষ্যতত এই অসম হৈ নাথাকিব, অসমীয়াৰ হৈ নাথাকিব এই অসম। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।